আৰু ইয়া ব্লগটোৰ আৰম্ভণিতে দেখাই দিছোঁ পানীখিনি মই এডিটিং কৰি থকাৰ সময়তে বৰষুণ আহিছিল আৰু গৈ পেলাই চাওঁ ইমান বেছি পানী হৈ গৈছে গতিকে অকণমান এনেকৈ ভিডিঅ'টোৰ প্ৰথমতে মই এড কৰি দিছোঁ আৰু বহুত যোৱাকালিও হৈছিলে আজিও হৈছে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বজি গৈছে আবেলি 5টা মানে এডিটিঙৰ টাইমটো কৰিছোঁ আৰু অকণমান পানীখিনিও এনেকৈ দেখাই দিছোঁ ভিডিঅ'টোৰ আৰম্ভণিতে আৰু বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ হেল্ল' এভৰিৱান এতিয়া আহিছোঁ পুনৰ কিটচেনলৈ কিবা এটা বনাবলৈ লৈছোঁ আৰু কালি মোৰ কি হ'ল জানেনে এই যে মোবাইল ট্ৰাইপডটোত মানে হোল্ডাৰ এটা লাগে মোবাইল হোল্ডাৰ এটা তেতিয়াহে এডজাষ্ট হয় সেইটো আকৌ বেছি দামী নাছিলে সেইটো ৰিয়াই আনি দিছিলে সেইটো ভাঙি থাকিলে কালি মানে গৰম লাগিলে কি হয়তো ফাটি আছিলে কালি মোবাইলটোৰ সৈতে পৰি থাকিলে কিন্তু আজি অকণ ভিডিঅ' কৰিবলৈ দিগদাৰী হৈছে দিয়কচোন আৰু আজি যেতিয়া মানে নিকিও গ'লগৈ তাই ধৰি দিব লাগিব গতিকে মই কৰিম আৰু চেষ্টা কৰিম আপোনালোকৰ ওচৰলৈ আহিবলৈ মৰম দিব আৰু বলক কিনো বনাওঁ অকণমান দেখাই দিওঁ এইফালে মায়ে কঁঠাল গুটি কেইটামান গুচাই দিছে লগতে অমৰা দুটাও দিছে কালিয়ে কৈছিলে যে এনেকৈ অকণমান টেঙা খাব অমৰা আৰু কঁঠাল গুটি মই লগতে অকণমান কোমোৰাও এড কৰিম এটা আলুও এড কৰিম তেতিয়াহে হ'ব নহ'লে বেছিয়ে পাতল হ'ব আৰু বলক একেবাৰে কম সময়তে কেনেকৈনো বনাওঁ অকণমান দেখাই দিওঁ আপোনালোকক কুকাৰটোতে সিজাই লওঁ এয়া কঁঠালৰ গুটিও আছে কঁঠালৰ আৰু মই ভাবিলোঁ কঁঠালৰ গুটিকেইটা যেতিয়া সিজাবই লাগিব গতিকে বাকীখিনিনো কিয় কাটি থাকোঁ এনেকৈ একেলগে কুকাৰটোতে দি দিলোঁ আৰু এইবাৰ দিছোঁ ইয়াতে অকণমান পানী আৰু অকণমান নিমখ পিছত আকৌ লাগিলে দিম বাৰু আৰু এনেকৈ অমৰা টেঙাখন খাই খুব ভাল লাগে আৰু আচলতে আমাৰ পেটৰ কাৰণে খুবেই উপকাৰী আৰু কঁঠালৰ গুটিকেইটা সিজে মানে ব'লক বেচন অকণ ঘুটি লওঁ মানে বৰ বনাবৰ কাৰণে ভাবিছিলোঁ মচুৰ দালি তিয়াই থ'ম কিন্তু পাহৰিয়ে থাকিলোঁ গতিকে উপায় নাই আৰু বেচনত দিয়ে আজি বৰ খাওঁ বলকচোন এনেকৈও ভাল লাগে ইয়াতে মই অকণমান নিমখ অকণমান বেকিং পাউডাৰ দিছোঁ ফুলিবৰ কাৰণে অকণমান হালধিও ব্যৱহাৰ কৰিছোঁ আৰু এয়া কেৰাহীতে অকণমান তেল দি পেলাই বৰকেইটা ভাজি কৰিছোঁ আপোনালোকে বেচনৰ বৰ ভাল পায় নে মচুৰ দালি বৰ ভাল পায় মোৰ হ'লে দুয়োটাই প্ৰিয় দেই খালি বেচনৰ বৰটো কি হয় জানেনে ফুলিব লাগে ধুনীয়াকৈ আচলতে আমি বেচনখিনি ঘুটোতে খুব মন কৰিব লাগে খুব সময় ঘুটিব লাগে ভালকৈ ঘুটা যাব লাগে তাৰমানে তেতিয়া বেচনৰ বৰকেইটা নুফুলাৰ কথাই নাথাকে এয়া চাওকচোন মোৰকেইটাও কিন্তু ফুলিছে দেই মই খুব সৰু সৰুকৈয়ে দিছোঁ বৰ ডাঙৰ ডাঙৰকৈ দিয়া নাইকিয়া আৰু এই বাকীখিনি যে আছিলে সেইখিনিতে মই অকণমান বেচন ৰৈ গৈছিলে তাৰমানে ঘুটা বেচন তাতে মই ফ্ৰিজতে তিয়াই থোৱা অকণমান মোৰ চাগু আছিলে ভাবিছোঁ এই চাগুকণৰ লগত কেইটামান বৰ বনাওঁ আৰু সেইকেইটা বৰত মই অলপ পিঁয়াজো ব্যৱহাৰ কৰিছোঁ এইকেইটা আকৌ মই মানে টেঙা আঞ্জাত নিদিওঁ আৰু এয়া চাওকচোন মোৰ চাগু আৰু বেচনৰ বৰকেইটা ধুনীয়াকৈ তেলত দি দিছোঁ খাবলৈ কিন্তু গৰমে গৰমে বিৰাট মচমচীয়া হয় ঠাণ্ডা হ'লে অকণমান মানে সেমেকি উঠাৰ নিচিনা হয় যদিও সোৱাদটো বহুত টেষ্টি হয় ভাতৰ লগত খাবলৈ আপোনালোকে বহুত ভাল পাব এনেকৈ আলুৰ লগত দি বনাইছোঁ কিন্তু বেচনৰ লগত আজি প্ৰথম বনালোঁ খাই কিন্তু খুব ভাল লাগিলে আপোনালোকে তেনেকৈ তিৱা চাগু থাকিলে মই পেলাই দিবলৈ আচলতে বেয়া পাওঁ কিবা এটা বনাই খায়ে মানে ভাল পাওঁ এয়া অকণ খায়ো দেখাইছোঁ খাবলৈ কিন্তু বেলেগ টেষ্টি হৈছে আৰু বলক এতিয়া বনাই লওঁ টেঙাখন এয়া যিখিনি সিজাইছিলোঁ কঁঠালৰ গুটি চুটি সেইখিনি উঠাই অকণমান এনেকৈ পিটিকি লৈছোঁ তেতিয়াহে মানে ভাল লাগিব একে গোটা গোটা হৈ থাকিলেও ভাল নালাগে যে অকণমান সৰিয়হ ফুটাই ঢাকনাখন মাৰি দিছোঁ যাতে চিটিকি মানে অ'ত ত'ত পৰি নাযায় আৰু তাৰপাছতে এই পাচলি মানে যিখিনি সিজোৱা আছিল সেইখিনি দি নিমখ হালধি অকণমান দিছোঁ আৰু লগতে অকণমান চেনিও ব্যৱহাৰ কৰিছোঁ দেই তেতিয়া বেছি ভাল লাগে টেঙাখন জানেনে আৰু তাৰপাছতে অকণমান ভজা যোৱাৰ পিছত ইয়াতে মই অকণমান উতলা পানী দি দিম আৰু ভালকৈ উতলাৰ পাছত মই ইয়াতে বৰখিনি দি থ'ম একদম আচলতে এই টেঙা আঞ্জাখন বনাবলৈ বিৰাট ইজি আৰু গৰমত মানে কেতিয়াবা যদি আপোনালোকে খোৱা নাই কোনোদিন যদি খোৱা নাইকিয়া অমৰাৰ টেঙা তেতিয়াহ'লে খাই চাব পাৰে আৰু মোৰ অকণমান টেঙা কম হোৱা যেন পায় মই অকণমান ইয়াতে আকৌ নেমু চেপিও দিছোঁ আমাৰ পেটৰ কাৰণে খুবেই উপকাৰী আৰু এই টেঙাখনত নহয় অকণমান জলকীয়া মোহাৰি ল'লে খাবলৈ খুব ভাল লাগে সেইকাৰণে গোটা গোটা জলকীয়া 3টা মই পেলাই থৈ দিছোঁ আৰু এয়া মোৰ টেঙা ৰেডি হৈ গ'ল খাবলৈও কিন্তু বিৰাট টেষ্টি হৈছিল আৰু তেন্তে আজি